Assam Gaurav to Sri David Pratim Gogoi, Startup MSME. শ্ৰীযুত ডেভিড প্ৰতিম গগৈ সম্ভাৱনাপূৰ্ণ যুৱ উদ্যোগী ব্যৱসায়ী আত্মবিশ্বাস আত্মপ্ৰত্যয়েৰে উত্তৰণৰ পথ ৰচনা বহন ক্ষমতাৰ জৰিয়তে উদ্যোগ খণ্ডত বৈপ্লৱিক পৰিৱৰ্তন এই লক্ষ্যৰে চাকৰিৰ সহজ পথ ত্যাগ কৰি ব্যৱসায় বা উদ্যোগ স্থাপনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল যুৱ উদ্যোগী শ্ৰীযুত ডেভিড প্ৰতিম গগৈয়ে অভিযান্ত্ৰিক স্নাতক আন দুজন বন্ধু মৌচম তালুকদাৰ আৰু ৰূপম চৌধুৰীৰ সৈতে একত্ৰিতভাৱে 2018 চনত জেৰান দামৰ প্ৰতিষ্ঠান স্থাপন কৰি ঔদ্যোগিকৰণৰ দিশত অগ্ৰসৰ উদ্ভাৱনীমূলক পদ্ধতিৰে উৎপাদন আৰম্ভ কৰি সিমেণ্ট ফ্লাই এছ পণ্ড এছ আৰু প্লাষ্টিকৰ আৱৰ্জনা আদিৰ পৰা তৈয়াৰ কৰিলে এক বিশেষ ইটাৰ পৰিৱেশ অনুকূল লঘু ওজনৰ ভূমিকম্প প্ৰতিৰোধী এই ইটা উৎপাদন কৰাত সাফল্য লাভ কৰিলে তিনি উদ্যোগীয়ে আৰু সূচনা হ'ল এক নৱজাগৰণৰ পৰম্পৰাগত বিকল্পতকৈ কম মূল্যত ইটা আগবঢ়াই বহন ক্ষমতাক অধিক সুলভ কৰি গ্ৰাহকক সকাহ আৰু ব্যৱসায়িক উৎসাহ দিছে জেৰান প্ৰতিষ্ঠানে আৱৰ্জনাক সুযোগলৈ ৰূপান্তৰ কৰি নিৰ্মাণ খণ্ডৰ ভৱিষ্যতৰ নতুন সংজ্ঞা নিৰূপণ কৰিছে ডেভিড প্ৰতিম গগৈয়ে সেউজ বিশ্ব নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা ডেভিড প্ৰতিম গগৈ নতুন প্ৰজন্মৰ প্ৰত্যাশাৰ প্ৰতীক আনৰ বাবে অনুপ্ৰেৰণাৰ উৎস এইজন যুৱ ব্যৱসায়ীক অসম গৌৰৱ ৰূপে অভিহিত কৰি অসম চৰকাৰ পৰম আনন্দিত গৌৰৱান্বিত এতিয়া অসমৰ মহামান্য ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য মহোদয়ৰ পৰা এই বঁটা গ্ৰহণ কৰিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত